অনুভৱ মানে একফালৰ পৰা মানে আৱেগিকো হৈছোঁ আৰু একফালৰ পৰা ধৰি লওক মই অলপ নিজকে এটা মানে অনুপ্ৰেৰণা আৰু প্ৰেৰণা পাইছোঁ ৰাইজৰ পৰা। ছাডেন মোৰ সিদ্ধান্ত হ'ল যে মই 59 নং বৰহমপুৰ সমষ্টিৰ পৰা মানে আপৰ কেণ্ডিডেট আপৰ পাৰ্টি হৈ মানে কি MLA খেলাৰ মোৰ এটা ছাডেন সিদ্ধান্ত হ'ল। সেইকাৰণে আপোনালোককো মই আগতীয়াভাৱে জনোৱা নহ'ল। তো আজি সেইকাৰণে আপোনালোকক মাতাৰ উদ্দেশ্যটো সেইটোৱে যে মই অনুভৱটো এনেকুৱা যে মোৰ ইয়াত মই জন্মগত ইয়াত মই বাই বাৰ্ড ইয়াতে বৰহমপুৰ সমষ্টি আগতে ডিলিমিনেশ্যনৰ আগত ৰহা সমষ্টি পৰে আৰু এতিয়া ডিলিমিনেশ্যন পিছত এতিয়া মানে বৰহমপুৰত পৰিলে। মই 2013ত মই কচুৱা জিলা পৰিষদৰ পৰা মই ইয়াত নিৰ্বাচন খেলিছোঁ আৰু মই জিকিছোঁ আৰু নগাঁও জিলা পৰিষদ মই ভাইচ প্ৰেছিডেণ্ট হৈছোঁ 5 বছৰ আৰু মই ভাৰপ্ৰাপ্ত হিচাপে প্ৰেছিডেণ্ট মই 6 মাহ আছোঁ। গতিকে মই সেই অনুসৰি মোৰ এটা আছে যে মই এই নিজৰ এৰিয়াত মই সমস্যাবোৰ মই গম পাওঁ যে কোনখিনিত কেনেকৈ সমস্যা আছে, সেইখিনি যাতে যেন এই আপৰ পৰা মই ইলেকশ্যন খেলি যে যিকোনো আমাৰ লোকেল সমস্যাবোৰ মই পূৰণ কৰিব পাৰোঁ নেকি, সেই আশাতে বা সেই অনুযায়ী মই আজি মানে প্ৰতিদ্বন্দ্বিতা কৰিব ওলাইছোঁ। বিজেপিৰ প্ৰভাৱ যথেষ্ট আছে আৰু বিজেপি বৰ্তমান ইয়াতে ভাল কাম কৰি আছে, সেইটো মই নকওঁ আৰু তেওঁলোকে বহুত কাম কৰি থৈছে সেইটো মই নকওঁ। আৰু মই জিতু দাকো মই শুভেচ্ছা জনালোঁ। তেখেতে মোৰ জ্যেষ্ঠ ভাতৃ হিচাপে তেখেতৰ লগত মই ভালেই মই তেখেতক মই প্ৰতিদ্বন্দ্বী হিচাপে মই তেখেতে মই নিজৰ ভণ্টি হিচাপে মই খালি তেখেতৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। প্ৰাক্তন সাংসদ ৰাজন গোহাঁই অৱতীৰ্ণ হৈছে। প্ৰাক্তন তেখেতৰ মোৰ গুৰু হয়। তেখেত 2016ৰ 21 নৱেম্বৰত তেখেতৰ নেতৃত্বতে মোক বিজেপি জইন কৰে। তেতিয়া মই জিলা পৰিষদ ভাইচ প্ৰেছিডেণ্ট আছিলোঁ। তেখেতে মোৰ গুৰু হয় আৰু যিটো বিজেপিত তেখেতে মোক লৈ আনিছিলে। মানে এটা সাংবিধানিক এটা আছে, সাংবিধানিক এটা অধিকাৰ আছে। গুৰু শিষ্য আমি এটা গুৰু শিষ্য হয়, কিন্তু সাংবিধানিক এটা অধিকাৰ আছে যে আমি নিজাকৈ সাংবিধানিক সাব্যস্ত কৰিব পাৰি। নমিনেশ্যন মই 23 সোমবাৰ ৰাতিপুৱা মই প্ৰথমৰ পৰা কৈ আহিছোঁ যে আগতে ৰহা সমষ্টি পৰে যে গৰুবাট মজা এতিয়ালৈকে গৰুবাট হৈহে আছে, এতিয়ালৈকে মানুহবাট হোৱাই নাই। সেই মানুহবাট হ'বলৈকে মই বহুত প্ৰয়াস কৰিছোঁ। জিলা পৰিষদ ভাইচ প্ৰেছিডেণ্ট থাকোঁতেও মই প্ৰয়াস কৰিছোঁ, কাৰণ নিম্নিত ফাণ্ড তেতিয়া এভেইলেবল ফাণ্ড নহয়। গতিকে সেইটো মই কৰিব পৰা নাই। সেই আশা এতিয়ালৈকে মই যে মোৰ নিজৰ অঞ্চলত এতিয়া মই ডেভেলপমেণ্ট কৰিবলৈ মোৰ এটা আগত নিবলৈ মই বহুত প্ৰয়াস কৰিছিলোঁ। তেতিয়াও মই লিমিটেড ফাণ্ড কৰিবলৈ এতিয়া সেই আশা পুহি লৈ পেলাই আজি সেইকাৰণে মই MLA মানে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰোঁ। মই 1 নম্বৰ হ'ল মোৰ জনজাতি আমাৰ যিটো প্লেইনছত থকা কাৰ্বি, ডিমা হাছাও এণ্ড কাৰ্বি আংলং বাহিৰত থকা কাৰ্বিসকলৰ যিখন 7খন ডিষ্ট্ৰিক্ট আছে, কামৰূপ, নগাঁও, গোলাঘাট, বিশ্বনাথ, কাছাৰ, আমি মানে ST হিলছ লিভিং ইন প্লেন বুলি কয় আমাক। খালি ইকনমিক্স এণ্ড এডুকেশ্যনহে আমি এনজয় কৰি আছোঁ। ইলেক্টৰৰ ক্ষেত্ৰত আমি ST ষ্টেটাছ দিয়া নাই। গতিকে সেইবোৰ মানে এই জনজাতিৰ যিটো আমাক যিটো প্লেনটোত থকা কাৰ্বিসকলৰ কাৰণে বৰ্তমান মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ডক্টৰ তুৰিলাম ৰংহাঙে এতিয়া মানে প্লেনছত থকা কাৰ্বিসকলৰ কাৰণে এটা অট'নমাছ কাউন্সিল মানে ৱেলফেয়াৰ কাউন্সিল গঠন কৰি দিছে। সেই কাউন্সিল হৈও কিবা এটা মানে আশা কৰিব পাৰি যে তেওঁলোকে যে এই জনজাতিৰ আমাৰ প্লেনছত থকা জনজাতিকৰণৰ কাৰণে তেওঁলোকে বহুত আগবঢ়া বুলি ভাবোঁ। আৰু মই যদি এই অঞ্চলৰ পৰা মই কাৰ্বি জনজাতিৰ হিচাপে মই প্ৰতিনিধিত্ব কৰিছোঁ, যদি ৰাইজে মোক সঁহাৰি দিয়ে, ৰাইজে যদি আশীৰ্বাদ, নিশ্চয় মই বিধানসভাত মই সেইটো উপস্থাপন কৰিম যে আমাৰ যি ইয়াত জনজাতিসকলৰ যিটো কাৰ্বিসকলৰ যিটো সমস্যা, আমাৰ যিটো জনজাতিকৰণৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সমস্যা আছে, সেইটো মই উপস্থাপন কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।